নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ আগষ্ট। আজিৰ পৰা লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাবলৈ ধৰিছে টকা। আপুনি লাভ কৰিব পাৰে টকা। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে যিসকল ব্যক্তি আবেদন কৰিছিল সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ। এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ফল খবৰ। যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 লিষ্টৰ নামটো অন্তৰ্ভুক্ত হৈ আছে 10 তাৰিখে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি আৰু অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে প্ৰত্যেকজন মহিলাই লাভ কৰিব অৰুণোদয় আৰু ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে আপুনি আবেদন কৰিব পাৰিব। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাকৰ ঘোষণা কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী 11টাকৈ বৃহৎ ঘোষণা কৰিলে। ঝাৰখণ্ডৰ পৰা আহিয়েই নিশাই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2025 চনৰ বহাগ বিহুৰ পূৰ্বেই মুকলি হ'ব নুনমাটি আৰু চানমাৰী নিৰ্মায়মান উৰণ সেতুৰ অংশ। গুৱাহাটীত ৰিং ৰোড নিৰ্মাণৰ বাবে কেন্দ্ৰই আবণ্টন দিলে 5,029 কোটি টকা। দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা মুকলি কৰা হ'ব JMCHৰ সন্মুখত নিৰ্মিত ফ্লাইঅভাৰ। গহপুৰ গোলাঘাট সুৰংগ পথৰ বাবেও শীঘ্ৰেই চলোৱা হ'ব প্ৰস্তুতি। বিহু সংস্কৃতিৰ পিছত এইবাৰ বিশ্ব দৰবাৰলৈ নিয়া হ'ব ঝুমুৰক। 8,000 ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই ঝুমুৰ নৃত্যত। ঝুমুৰ নৃত্যৰ পিছতে বাগৰুম্বা নৃত্যৰ বাবেও চৰকাৰে ল'ব বিশেষ পদক্ষেপ। কোকৰাঝাৰত 10,000 শিল্পীৰে অনুষ্ঠিত হ'ব এই নৃত্য। ৰাজ্যৰ পৰ্যটন উদ্যোগক বিশেষভাৱে শক্তিশালী কৰা হ'ব। চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এনেকুৱাকৈ ৰাজ্যবাসীৰ বাবে 10টাকৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজযোগ জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ বৃদ্ধি পালে চৰকাৰী চিকিৎসালয়ৰ 107টা পৰীক্ষাৰ মাচুল। হয়, আপুনি ঠিকেই শুনিছে, অৱশেষত চৰকাৰী চিকিৎসালয়ৰ বাবে এটা ডাঙৰ খবৰ মুকলি আহিছে। বৃদ্ধি হ'ল চৰকাৰী চিকিৎসালয়ৰ পৰীক্ষাৰ মাচুল। জনতাৰ মাজত আকৌ ৰামটাঙন 107টা পৰীক্ষাৰ মাচুল বৃদ্ধি হ'ল চৰকাৰী চিকিৎসালয়ত। পঞ্জীয়ন মাচুল বৃদ্ধি হ'ল 20 টকাকৈ। বৃদ্ধি কৰা হৈছে পেইং কেবিনৰ মাচুল। কেৱল ইয়াৰ নহয় 75% বৃদ্ধি পাইছে চৰকাৰী চিকিৎসালয়ৰ মাচুলসমূহ। বায়'কেমিষ্ট্ৰিৰ প্ৰতিটো পৰীক্ষাত বৃদ্ধি কৰা হৈছে 20% মাচুল। কেৱল ইয়াৰ নহয় যকৃত, বৃক্ক, লগতে ইউৰিক এচিড, লগতে থাইৰয়ড আদি পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, এতিয়া ৰাজ্যত আকৌ ভয়ংকৰভাৱে ৰামটাঙনৰ সৃষ্টি হৈছে জনতাৰ মাজত। কিয়নো সুদীৰ্ঘ 22 বছৰ মূৰত বৃদ্ধি কৰা হৈছে এই মূল্য। 2002 চনেই এই মাচুল বৃদ্ধি কৰা হৈছিলে আৰু ব্যক্তিগত পৰীক্ষাগাৰৰ তুলনাত চৰকাৰী চিকিৎসালয়ত নামমাত্ৰহে বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ 85% লোকৰে PMJY কাৰ্ড আছে আৰু চৰকাৰী কৰ্মচাৰীসকলৰ MMJY কাৰ্ড আছে। আৰু ইয়াৰ পিছতো কোনোৱে যদি আমাক আবেদন কৰে যে আমি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াম, চৰকাৰে এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে চিকিৎসা সেৱাত কোনো ধৰণৰ ত্ৰুটি কৰা নহয়। পৰীক্ষা মাচুল বৃদ্ধিৰ সন্দৰ্ভত এই মন্তব্য কৰিছে JMCHৰ অধীক্ষক ডক্টৰ অভিজিৎ শৰ্মাই। বৃদ্ধি হ'ল চৰকাৰী চিকিৎসালয়ৰ পৰীক্ষাৰ মাচুল। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বিনামূলীয়াকৈ কৰক চিকিৎসা। চিকিৎসাৰ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 20ৰ পৰা 22 বছৰ ধৰি চিকিৎসা মহাবিদ্যালয়সমূহত বৃদ্ধি হোৱা নাছিল মাচুল আৰু দুখীয়া লোকক সকলৰ ক্ষতি নোহোৱাকৈ মাচুল বৃদ্ধি কৰাৰ নিৰ্দেশ। এনেকুৱাকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে 1 টকাও খৰচ কৰিব নালাগে। চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক সকলক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়া চিকিৎসা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে। ফেচবুক লাইভ যোগে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে 20ৰ পৰা 22 বছৰ ধৰি চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি হোৱা নাছিল মাচুল আৰু অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভত আহি এনেকুৱাকৈ মন্তব্য কৰিছে। জনতাই ইয়াৰ বিষয়ত কি ক'ব? তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছে আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি।
অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে লগতে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত যিসকল ব্যক্তিৰ নাম আছে সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ কিয়নো লাখ লাখ মানুহৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 বাবে সাজু হৈছে ৰাজ্য চৰকাৰ অৰুণোদয় প্ৰথম আঁচনি সামৰি লোৱা হৈছে 19 লাখ হিতাধিকাৰীক আৰু অৰুণোদয় 2.0 সামৰি লোৱা হৈছে 27 লাখ হিতাধিকাৰীক অৰুণোদয় 3.0 আৰু প্ৰায় 20 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব 47 লাখলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা অৰুণোদয় 3.0 বাবে আধাৰ আৰু ৰেচন কাৰ্ড থকা বাধ্যতামূলক যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলেই আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় আৰু আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে লিংক কৰা হ'ব লগতে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত যিসকল ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে সকলো ব্যক্তি কিন্তু আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগত লিংক কৰিব লাগিব অৰুণোদয় আঁচনি যদি আপুনি আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আঁচনি লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ বন্ধ হৈ যাব লগতে যিসকল ব্যক্তি এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিছিল আৰু যাৰ বাবে আধাৰ কাৰ্ডটো বনাব পৰা নাছিল সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ কিয়নো যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত লিষ্টৰ নামটো অন্তৰ্ভুক্ত হৈছে আৰু আপুনি টকা পাই আছে যদি আপোনাৰ আধাৰ কাৰ্ডটো এনআৰচিৰ বায়োমেট্ৰিকৰ সময়ত বনাব পাৰে তেন্তে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন কৰা হ'ব কিয়নো অৰুণোদয়ক লৈ নতুনকৈ অনুষ্ঠিত হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া আৰু ৰেচন আৰু আধাৰ নাথাকিলে হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনি যদি আপোনাৰ অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈছে যদি আপোনাৰ ৰেচন কাৰ্ডত নাম নাই অথবা আধাৰ কাৰ্ড নাই তেন্তে আপুনি অৰুণোদয় 2.0 আঁচনিৰ পৰা বঞ্চিত হ'ব আৰু ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় 3.0 হিতাধিকাৰী নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজযুক্ত হৈছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে ফাষ্টাগক লৈ আহি গ'ল দেশত নতুন নিয়ম যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ পুৰণি বাহনৰ মালিকসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো ফাষ্টাগক লৈ আহি গ'ল দেশত নতুন নিয়ম 1 আগষ্টৰ পৰাই মানিব লাগিব এই নিয়মসমূহ হয় আপুনি ঠিকই শুনিছে 1 আগষ্টৰ পৰা নতুন নিয়ম সলনি কৰা হৈছে টোল প্লাজাত ভিৰ হেৰা কৰিবলৈ এই নতুন নিয়ম কৰা হৈছে যান বাহনৰ গৰাকীয়ে ফাষ্টাগৰ সক্ৰিয় কৰিবৰ বাবে বাধ্যতামূলক কৰা হৈছে KYC কিয়নো 31 অক্টোবৰৰ ভিতৰতে পুৰণি বাহনৰ গৰাকীয়ে কৰিব লাগিব KYC আপডেট ফাষ্টাগৰ সেৱা প্ৰদান কৰা কোম্পানীসকলে চৰকাৰৰ নতুন নিৰ্দেশনা 5 বছৰীয়া পুৰণি বাহনৰ ফাষ্টাগৰ নিয়ম সলনি হ'ব 3 বছৰীয়া পুৰণি ফাষ্টাগৰ বাবে জৰুৰী হ'ব KYC আপডেট আৰু ফাষ্টাগৰ সৈতে লিংক কৰিব লাগিব বাহনৰ পঞ্জীয়ন নম্বৰ লগতে লিংক কৰিব লাগিব বাহনৰ ইঞ্জিন নম্বৰ নতুন বাহনৰ গৰাকীয়ে 90 দিনৰ ভিতৰতে কৰিব লাগিব গাড়ী পঞ্জীয়ন ফাষ্টাগ প্ৰদানকাৰীয়ে পৰীক্ষা কৰিব লাগিব ডাটাবেছ গাড়ীৰ সন্মুখন আৰু কাষৰ বাহনৰ গৰাকীয়েও ৰাখিব লাগিব স্পষ্ট ফটো ফাষ্টাগৰ সৈতে লিংক কৰিব লাগিব বাহনৰ গৰাকীৰ মোবাইল নম্বৰ 31 অক্টোবৰৰ ভিতৰতে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কামসমূহ যদি আপুনি নকৰে তেন্তে আপোনাৰ বাবে ডাঙৰ বিপদ আহি আছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইশ্ৰম পৰ্টেলত আবেদন কৰা 6 লাখ শ্ৰমিকে লাভ কৰিব ৰেচন কাৰ্ড আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নে নাই আজি হৈছে অন্তিম দিন আজিৰ দিনৰ ভিতৰত যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 6 লাখ শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে এটা ডাঙৰ খবৰ ইশ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল শ্ৰমিকসকলে আৰু প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল এই পৰ্টেলত আৰু ইয়াৰে 6 লাখ শ্ৰমিকে লাভ কৰিছে ৰেচন কাৰ্ড আৰু বাকি থকা 6 লাখেও শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ড 23 চনৰ এপ্ৰিলৰ পূৰ্বে ইশ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকে পাব এই সুবিধা প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে এটা ডাঙৰ খবৰ আপুনি ৰেচন কাৰ্ড আবেদন কৰিছে নে নাই যদি কৰা নাই নিশ্চয় কমেন্ট কৰি জনাব বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'